নাৰী সবলীকৰণ আৰু সুৰক্ষা শীৰ্ষক আলোচনা চক্ৰত অংশ লৈ দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ তিনিগৰাকী মেধাৱী শিক্ষাৰ্থী। স্বাধীনতাৰ 100 বছৰৰ পাছত ভাৰতবৰ্ষক বিকশিত দেশ হিচাপে গঢ়ি তুলিবলৈ হ'লে নাৰীক কিদৰে অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বক্তব্য আগবঢ়াইছিল শিক্ষাৰ্থীকেইগৰাকীয়ে। দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত যুৱ সমাৰোহ অনুষ্ঠানত বক্তব্য আগবঢ়াইছিল চিপাঝাৰ আৰু হুজাইৰ ধৃতিৰাজ চমুৱা, ৰাখী বনিয়া আৰু পাৰ্চা বেগমে। অসমৰ যুৱ প্ৰতিনিধি দলে উপস্থাপন কৰা প্ৰকল্প ভাৰত চৰকাৰৰ জৰিয়তে শীঘ্ৰেই ৰূপায়ণৰ পোষকতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু এই শিক্ষাৰ্থীসকলৰ লগত আমাৰ সাংবাদিক মনোজ আলীৰ কিছু সাক্ষাৎকাৰ আছে, আপোনালোকলৈ আমি সেই সাক্ষাৎকাৰ আগবঢ়াইছোঁ। সৰ্বভাৰতীয় যুৱ প্ৰতিনিধি সমাৰোহত অংশ লৈ তিনিগৰাকী যুৱ প্ৰতিনিধিয়ে ইতিমধ্যে অসমক প্ৰতিনিধিত্ব কৰিছিল আৰু সেই তিনিগৰাকী যুৱ প্ৰতিনিধিৰ কাষত আহি উপস্থিত হৈছোঁ। আমি কিছু কথা পাতিম, যিহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকে পোনপটীয়াভাৱে কথা পাতিছে। নাৰী সবলীকৰণৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ লক্ষ্য দাঙি ধৰিছে। আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। কি উদ্দেশ্য আছিল আৰু কেনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰা হ'ল বাৰু? হয়, নমস্কাৰ, মই ৰাখী বনিয়া। আচলতে এই অনুষ্ঠানটোত যে প্ৰধানমন্ত্ৰীৰ যিটো এটা ইনিচিয়েটিভ আছিল যে যুৱ সমাজৰ পৰা কিছুমান আইডিয়াছ লাগে, আমি যেতিয়া দেশখন 100 বছৰ স্বাধীনতা সম্পূৰ্ণ কৰিম, তেতিয়া যাতে আমাৰ দেশখন এখন বিকশিত দেশ হওক, তাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে এই যিটো 22 বছৰ আছে তাতে আমি ইমপ্লিমেণ্ট কৰিব পৰা কিছুমান আইডিয়াছ আমাৰ পৰা বিচাৰিছিল আৰু বহুত ভাল লাগিল। তাতে আমি বহুত ৰাজ্যৰ পৰা আমি বহুতৰ আইডিয়াছ কিছুমান আমি গম পাইছোঁ। লৈ পেলাই আমি যাতে 2047 চনলৈ এখন আমি বিকশিত দেশ হ'ব পাৰোঁ, তাৰ কাৰণে আমি গোটেইবোৰ আমি সদায় আছোঁ। জানিব পাৰিছোঁ, যিহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কিছু বাৰ্তালাপ হৈছে, তেখেতে নিজৰ যি আচলতে কনচেপ্ট দাঙি ধৰা হৈছে সেই কনচেপ্ট আঁকোৱালি লৈছে। হয়, নিশ্চয়কৈ আমাৰ বহুত বেছি ভাল লাগিল যেতিয়া যিখিনি আমি প্ৰেজেণ্ট কৰিছিলোঁ তাৰে আমি বিশেষকৈ আমাৰ নাৰী সবলীকৰণৰ যিহেতুকে টপিকটো লৈছিলোঁ, আমি 3টা পলিচিৰ কথা আমি উল্লেখ কৰিছিলোঁ। প্ৰথমটো হৈছে অমৃত নাৰী, দ্বিতীয়টো আছিলে আমাৰ কিটচেন গাৰ্ডেন কনচেপ্ট এটা আছিলে, আৰু তৃতীয়টো আছিলে আমাৰ AI ৰবট, যোনটো ওমেন ছেফটিৰ কাৰণে আমি সেইটো ক্ৰিয়েট কৰিছিলোঁ, এই আইডিয়াছ, এই কনচেপ্টখিনি। যেতিয়া এইখিনি প্ৰেজেণ্টেশ্যনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত দাঙি ধৰা হ'ল, তেওঁ নিশ্চয়কৈ বহুত ভাল পালে আৰু তেওঁ আমাক আশ্বাস দিছে যে আগন্তুক সময়লৈকে এইবোৰ পলিচিজ ইমপ্লিমেণ্ট কৰা হ'ব আৰু যুৱ সমাজৰ পৰা যি আইডিয়াছ লৈ পেলাই তেওঁ এই ইমপ্লিমেণ্ট কৰিব বিচাৰিছে, সেই পদক্ষেপকো আমি বহুত বেছি ধন্যবাদ জনাব বিচাৰিম। দেখুৱাইছোঁ এই তিনিগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী, যিয়ে আচলতে এনেধৰণে অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল সৰ্বভাৰতীয় পৰ্যায়ৰ যুৱ প্ৰতিনিধি সমাৰোহত। আন এগৰাকী আছে পাৰ্চা বেগম, মই তেওঁৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰোঁ। कैसा लगा वहाँ पे जाके, प्रधानमंत्री क्या बोला आप लोगों को? नमस्कार, मेरा नाम पार्शा बेगम है। वहाँ पे जाके बहुत अच्छा लगा। हमें वहाँ पे बहुत पर्सनैलिटीज़ से मिलके, जैसे कि इसरो के चेयरमैन, फिर उन लोगों से मिलके हमें बहुत कुछ सीखने को मिला है और हम लोगों का जो आइडियाज़ है उससे रिलेटेड भी हमें बहुत कैसे करना है, इससे क्या अच्छा होगा क्या बुरा होगा, उन सब कुछ के बारे में हमें सीखने को मिला। और प्राइम मिनिस्टर ने अप्रिशिएट किया कि हम यूथ होके भी हम लोग इतना आगे सोच पा रहे हैं, वो हम लोगों को अप्रिशिएट करते हुए बोले कि आगे भी जो ये सब प्रोग्राम्स चलते रहेंगे उससे यूथ ही होंगे जो 2047 तक इंडिया जब 100 ईयर्स ऑफ इंडिपेंडेंस सेलिब्रेट करेगा, तब तक यूथ ही होंगे जो इंडिया को डेवलपमेंट पे लेके जाएंगे। কেতিয়াবা ভাবিছিলে নাই প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে পোনপটীয়াভাৱে দেখা সাক্ষাৎ হ'ব, তেখেতৰ সৈতে কথা হ'ব বুলি ভাবিছিলে নাই বাৰু? এইটোতো ভবা নাছিলোঁ, কিন্তু এটা নিজৰ মনত যেতিয়া আমি প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিছিলোঁ, ভাবিছিলোঁ আমি গৈ পেলাই নিজৰ আইডিয়াছ দিব পাৰিলে বহুত ভাল হ'ল হয়। যিহেতু আমি অসমৰ পৰা বিলং কৰিছোঁ, অসমক আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ, তো ভবা নাছিলোঁ, কিন্তু হৈ গ'ল, বহুত ভাল লাগিছে। প্ৰতিনিধিৰ সৈতে মনোজ আলীৰ কিছু সাক্ষাৎকাৰ আছিল, আপোনালোকক আমি সেই সাক্ষাৎকাৰ শুনালোঁ।